বকত ভয়ংকৰ ঘটনা অবৈধ বালি আৰু চেণ্ট গ্ৰেভেলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদস্থলীতে পানীত পৰি মৃত্যু এজন ছাত্ৰৰ ওলাই আহিল শ শ পুৰুষ মহিলা বকৰ নদীত অবৈধভাৱে খনন কৰা বালি চেণ্ট গ্ৰেভেল বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত ইতিমধ্যে চেণ্ট গ্ৰেভেল খন্দা দ খাৱৈত পৰি মৃত্যু হ'ল দুজনকৈ লোকৰ চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো চকুমুদা কুলিৰ ভাও বিভাগীয় কৰ্তৃপক্ষৰ অঞ্চলৰ মহিলা সোসাইটিৰ ফালৰ পৰা আমি অনুৰোধ কৰিব বিচাৰিছো যে এই বালি খুন্দাৰ ফলত আজি এনেকুৱা অৱস্থা হৈ আছে যে ভয়ংকৰ অৱস্থা হৈ আছে এয়া বালি খুন্দাৰ ফলত এখন বিশাল সাগৰৰ দৰে হৈ আছে সেইকাৰণে আমি অনুৰোধ কৰিব বিচাৰিছো আৰু জৰুৰী আমি অনুৰোধ কৰি ষ্ট্ৰং হৈ আমি অনুৰোধ কৰিছো যে এইটো আজিৰ পৰাই বন্ধ কৰিব লাগে বালি খুন্দাটো আজিৰ পৰাই বন্ধ কৰিব লাগে যদি নকৰে আৰু পিছলৈকে আমি আৰু বেলেগ অৱস্থালৈ যোৱা হ'ব মানে এতিয়া ভাল এটা আপোনালোকে ইয়াত বহুত ভিতৰত আহি যোনটো প্ৰেছ মাধ্যমৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিব খোজো বা আমি এটা প্ৰতিবাদো কৰিলোঁ আজিৰ দিনত ৰাইজে ওলাই প্ৰতিবাদ কৰিলে আৰু চেণ্ট গ্ৰেভেল মাইনিংটো বন্ধ হ'ব লাগে কাৰণ কিয় ইয়াত 2023 জানুৱাৰীৰ পৰা কৰি আছে আজি 2024 ছেপ্টেম্বৰ পাই গ'ল মানে গোটেই বছৰটো যোৱা বছৰ মাইনিং কৰাৰ পিছতো এই বছৰ হৈ গ'ল আমি গোটেই মানে মেমৰেণ্ডাম আদি কৰি বহুত আমি আবেদন নিবেদন এইবোৰ দিলোঁ চৰকাৰৰ ওচৰত কিন্তু আমাৰ দাবীটো মানি নল'ল গতিকে আমি মানে ডেমক্ৰেটিক ৱেত যোনটো আমি প্ৰতিবাদ কৰিব লাগে আমি কৰিলোঁ আমি এই বৰ্ডাৰ এলেকাত যেহেতু চেণ্ট গ্ৰেভেল মাইনিংটো বহুত ভয়াৱহ হৈ গৈ আছে দিনে দিনে মানে ইয়াত যোৱা 17 মেত এজন ব্যক্তি ইয়াত আমাৰ মাজৰ পৰা ঢুকালে লেপগাঙৰ বাসিন্দা উদয় চৰণীয়া নাম তেখেতক আজিলৈ মানে চৰকাৰৰ পৰা কোনো এটা সাহায্য একো ঘৰত আহিও তেখেতৰ কিৰি আৰু যোনটো ছোৱালী ল'ৰাবোৰ আছে সেইবোৰক আজিলৈ খবৰ মানে লোৱা নাই এইটো আমি চৰকাৰক আমি এটা অনুৰোধ আৰু আহি হেনা যাতে এই পৰিয়ালটোৰ কাৰণে এটা সাহায্য আগবঢ়ায় আমি এইটো মানে বাৰে বাৰে যিমানকেইটা প্ৰগ্ৰামত এইটো হৈ আছে আমি এইটো কৈ আছো আৰু দ্বিতীয়টো হ'ল এই মাইনিংটো বন্ধ হ'ব লাগে অতি সোনকালে নহ'লে আমাৰ এই অঞ্চলটোৰ কাৰণে ভয়াৱহ হৈ যাব কাৰণ আমি দেখা পালোঁ এই বছৰতে যে কেৰেলাৰ যোনটো ৱাইনাডত অৱস্থাটো হৈছে যে মাইনিং যোনটো এই প্ৰক্ৰিয়াটো বন্ধ নকৰিলে এই এৰিয়া আমাৰ যোনটো পাহাৰ এলেকা অঞ্চল আছে সেইবোৰ খহি পৰিলে আমাৰ এই অঞ্চলটোৰ ৰাইজৰ কাৰণে বহুত ভয় আৰু আমি মানে এই যোনটো মাইনিংটো কৰি 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 পানীটো বেছি দ হৈ গৈ আছে এইটো এটা বহুত ভয় হৈ গৈ আছে সেইটো কাৰণে চৰকাৰক আমি অনুৰোধ জনাওঁ আৰু প্ৰতিবাদটো আমি কৰি হেনা সেইখিনি আমি ক'ব খোজো Today, GSU Assam State Zone and local people of Kompatorik area held a meeting in which strongly took decision to end the sand gravel mining from this area. The sand gravel is nature property which is to preserve for future. Due to sand gravel mining, will face lots of hardships for the people, for the local people living in this area. Because of sand gravel mining, will be affected for the drinking water, human being, and domestic animals, and also will be affected for the small children also. If not stop sand gravel mining from this area, very dangerous. That's why this, on May 17, 2024, one person had lost his precious life by falling in the deep river due to sand gravel mining. This in the same way, maybe cause again such incident in future also for the local people living in this area.
You know, this practical business purpose led to the destruction and the damage for the natural property, which is against local people. Eventually, I prompt Honorable Government of Assam to ban and stop the sale and transportation of the said natural property.